উত্তৰ গুৱাহাটীৰ বহু অঞ্চল কৃত্ৰিম বানত ডুব গৈ আছে বিগত ৪-৫ মাহ ধৰি। বিগত কেইদিনমান ধৰি নেৰানেপেৰা বৰষুণৰ ফলত আৰু জটিল হৈ পৰিছে এই কৃত্ৰিম বানৰ সমস্যা। পৰিকল্পিত নলাৰ অভাৱত জলমগ্ন নগৰৰ অধিকাংশ ঠাই। বছৰটোৰ বিগত ৪-৫ মাহে পানীৰ কবলত কটাহ বজাৰ, মধুপুৰ, ৰথলা, ৰুদ্ৰেশ্বৰ, কলবাৰী, শান্তিনগৰ আদি বহু অঞ্চল। পানী ওলাই যোৱা পথ বন্ধ হোৱাৰ বাবে উত্তৰ গুৱাহাটীৰ একাংশ আৱাসিক এলেকা সম্প্ৰতি পানীৰ কবলত। মাহকে মাহ ধৰি কৃত্ৰিম বানৰ সমস্যা সমাধান কৰিব নোৱাৰাৰ বাবে ৰাইজৰ ক্ষোভ মুখ্যমন্ত্ৰী তথা উত্তৰ গুৱাহাটী পৌৰসভাৰ ওপৰত। উত্তৰ গুৱাহাটীৰ পৰা দীপেন বায়ন ৰিপৰ্ট, NDS নিউজ। নিশ্চয়কৈ এইটো ৰজাদুৱাৰ অঞ্চলৰ লগতে আজি উত্তৰ গুৱাহাটীৰ গোটেই প্ৰায় অঞ্চল আজি পানীৰ তলত আছে। এইটো উপযুক্ত নলা নৰ্দমাৰ ব্যৱস্থা নকৰাৰ ফলত হৈছে। আৰু যেতিয়া ডেভেলপমেণ্ট হৈছে, মানুহে মাটিবোৰ পুতি পেলাইছে, তাৰ কাৰণেও হৈছে। আৰু পানীটো ওলাই যোৱাৰ সুপৰিকল্পিত ব্যৱস্থা নাই। এই বিষয়ে আমি প্ৰশাসনক জনাইছোঁ। এই পানীটো আমাৰ জুন মাহত হৈছিলে, মে'ৰ শেষৰ ফালে জুনত হৈছিল। তাৰপিছত আমি কীৰ্তিজল্লিৰ তাত DC বাইদেউৰ তাত কওঁতে DCয়ে আমাক এইটো এটা কৰি দি ভাঙিছিল। আৰু এই য'ত ভাঙিছিল আকৌ নিৰ্মাণ কাৰ্য কৰিছে। তাৰ ফলত এইটো আমাৰ ব্যৱস্থা হৈছে। এইটো ৰজাদুৱাৰত বেছি ভয়ংকৰ হৈছে। আমাৰ ঘৰত এতিয়া প্ৰায় 1 কলা ফুল পানী হৈছে। তাৰ লগতে অকল মোৰ ঘৰতে নহয়, ইয়াতে 3 ঘৰ মানুহ আছে, 3 ঘৰৰ ভিতৰত পানী সোমাইছে। আপোনালোকে আহিলে দেখা পাব। এবাৰ যদি কেমেৰা তাত ঘূৰাই দিয়ে দেখা পাব সেই মানুহ এগৰাকী গৈ আছে, তেখেতে কিমানলৈ পানী হৈছে আপোনালোকে দেখা পাব। ইয়াতে এই ব্যৱস্থাটো আমি মুখ্যমন্ত্ৰী মহোদয় আমি জনাব খুজিছোঁ, কিন্তু তেখেতে গুৰুত্ব সহকাৰে বৰ লোৱা হেন পোৱা নাই। কিন্তু আমি SDC ছাৰক কওঁতে যোৱাকালি SDC ছাৰে পৰ্যবেক্ষণ কৰি গৈছে। এতিয়া তেখেতসকলে এটা বিহিত ব্যৱস্থা ল'লে ভাল হয়। আমি অনৰ্গল লাগি আছোঁ এই ব্যৱস্থাৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে। আমাৰ উত্তৰ গুৱাহাটীৰ গোটেই অঞ্চলটোৰ লগতে আমাৰ এই ৰজাদুৱাৰ এই অঞ্চলটোত আজি বৰষুণ দিলে এই অৱস্থাটো হৈ আছে। আপোনাৰ আমাৰ চৰকাৰী জান আছে, সেই জানটো বহুত জেগাত ব্যক্তিগতভাৱে এইটো বন্ধ কৰি থৈছে। বন্ধ কৰাৰ ফলত আমাৰ অঞ্চলত পানীৰ এতিয়াও বুৰ গৈ আছে। ল'ৰা ছোৱালী স্কুল যাব পৰা নাই। আমিতো অফিচ কাছাৰী যাবই লগা হৈছে, কিন্তু সেই একান্ত পানী ভাঙি পেলাই আমি আহি পেলাই কিবাকে অফিচ গৈ আছোঁ, কিন্তু ল'ৰা ছোৱালী স্কুল আজিলৈ যাব পৰা নাই। আৰু সমস্যাটো কেইবছৰ ধৰি হৈছে, লাষ্ট 3-4 বছৰৰ পৰা বেছিকৈ হৈছে। তাৰ আগৰ পৰা অলপকৈ হৈ আছিলে। দেখা পাই আহিছে ধৰক চব পিনে পানী। আৰু আমি ধৰক চৰকাৰকতো টেক্স নিদিয়াকৈ থকা নাই। চৰকাৰক যিহেতু টেক্স ভৰি আছোঁ, পৌৰসভাক বাৰে প্ৰতি অৱগত কৰি আছোঁ। তাৰ পাছতো ড্ৰেইনেজ ছিষ্টেমটো ভালকৈ নবনোৱাৰ ফলতে আমি এনেকুৱা ভুক্তভোগী হ'ব লগা হৈছে। আমাৰ ল'ৰা ছোৱালী এনেকৈ পিঠিত দাঙি আনিব লগা হৈছে বাহিৰলৈ। স্কুলত পঠাব নোৱাৰা অৱস্থা হৈছে। আৰু বিজ্ঞানসন্মতভাৱে এই যদি নলাৰ ব্যৱস্থাটো নকৰে, তেতিয়ালৈকে এই সমস্যাটো কেতিয়াও সমাধান নহয় বুলি মই ভাবোঁ। আৰু যিহেতু আমাৰ ইয়াৰে সমষ্টিৰ বিধায়ক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেওঁৰ গৃহ সমষ্টি, তেওঁ এই সমস্যাটো ভালদৰে গুৰুত্ব সহকাৰে ল'লে ভাল হয় বুলি মই ভাবোঁ। ৰথলা আৰু কটা বজাৰ যোৱা ৰুটটো বহুত পানী, এগাঁঠো পানী, যাব নোৱাৰে। 3-4 মাহ হৈ গ'ল, বহুত পানী হৈ গৈছে। চৰকাৰে যদি সহায় কৰে অলপ ভাল হয়। আৰু বৰষুণ দিয়াৰ কাৰণে বেছি বেয়া হৈছে। বৰষুণ বহুত পানী, ইফালে নলা নৰ্দমা নাই না, বহুত সমস্যা। সেনেকুৱাই আৰু পানী ওলাই যোৱাৰ ব্যৱস্থা নাই। এই কোম্পানীবিলাক ব্লক কৰি দিছে, এইবিলাক চাব লাগে চৰকাৰে। ঘৰ চোতাল চবতে উঠিছে, চবতে পানী, চব পানী। 4-5 মাহ পানী হৈ আছে। 6 মাহ হ'ল পানীটো যাই আছে। পানী একদম ষ্টকত আছে, যোৱা ৰাস্তা নাই না। বানপানীৰে